আগিয়াৰ গধাৰবৰীত বনৰীয়া হাতীয়ে গচকি মাৰিলে অটো চালকক। গোৱালপাৰা জিলাত পুনৰ বনৰীয়া হাতীয়ে গচকি মাৰিলে এজন যুৱকক। জিলাখনৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গধাৰবৰীত বনৰীয়া হাতীয়ে গচকি মাৰিলে অটো চালক যুৱকজনক। নিহত যুৱকজনৰ নাম বাবলু চাংমা, বয়স 24 বছৰ। জানিব পৰা মতে যোৱা নিশা 8 মান বজাত বজাৰৰ পৰা ঘৰলৈ আহি থকাৰ পথত বাবলুক বনৰীয়া হাতীয়ে গচকি হত্যা কৰে। কোনটো জায়গা হয় আপোনালোকৰ? এইটো ভপঙাপাত্ৰী গদাৰবৰী। কেনেকুৱা কেইটামান বজাত হৈছে এইটো ঘটনা? মুঠিবোৰ এনেকলো 7:30 8টা সন্ধিয়া ৰাতিপুৱা? নহয় সন্ধিয়া যোৱাকালি সন্ধিয়া। তেতিয়া সি মানে তাৰমানে অটো চলাই না, অটো চলাই মানে মুঠিবোৰ অটো তাতে থৈ আহি ইফালে মানে ঘৰত আহোঁতে এইখিনি ঘটনা ঘটিছে আৰু কি নাম আছিল তাৰ? বাবলু চাংমা। ল'ৰা ছোৱালী আছে তাৰ? নাই ডেকা ল'ৰা। বিয়া বাৰু পাতা নাই? নাই।